অহাকালি নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই দায়িত্বভাৰ গ্ৰহণ কৰিব। নিশ্চিতভাৱে তেখেতে দায়িত্ব লোৱাৰ পিছত ২৬ৰ নিৰ্বাচনলৈ কি ৰণকৌশল হ'ব সেইখিনি প্ৰস্তুত হ'ব। গতিকে তেখেতক দায়িত্বভাৰ ল'ব দিয়ক। তাৰপিছত যি আপোনালোকৰ প্ৰশ্ন আছে এটা উত্তৰ আপোনালোকে আমাৰ কৰ্মৰ জৰিয়তে পাব। এনেই এৰাধৰা কৰাটো ভাল। এৰাধৰা কৰাটো একেলগে সমিল মিলে চলাৰ কাৰণে এটা পথ খোলা হয়। আৰু এতিয়া আপোনালোক মাননীয় বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়া আমাৰ অভিভাৱক, কিন্তু মাননীয় অধ্যক্ষ ডাঙৰীয়াই যেতিয়া সদনৰ কাম কাজ চলায়, সেই সদনৰ কাৰ্যসূচীতে বিজেপি চৰকাৰখনে জন্ম নিয়ন্ত্ৰণৰ বিল অনাৰ কথা কয়। মাননীয় অধ্যক্ষ ডাঙৰীয়াৰ সন্মুখতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মন্ত্ৰীসকলে দুটাতকৈ সন্তান বেছি থাকিব নালাগে বুলি কয়। এইখন অসমত ৩জন সন্তান থাকিলে পঞ্চায়তৰ নিৰ্বাচন খেলিব নোৱাৰে। গতিকে তেনেকুৱা এটা পৰিস্থিতিত মাননীয় অধ্যক্ষ ডাঙৰীয়াই এই কথাখিনি কিয় ক'লে আমি বুজিব পৰা নাই। নিশ্চিতভাৱে মই ভাবোঁ তেখেতে এবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে কথাবিলাক পাতিব লাগে। বাহিৰত কথাবিলাক কোৱাৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয়ত গৈ নহ'লে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ কাৰ্যালয়ত আনি কথাবিলাক পাতিব লাগে। কিন্তু মানে কৈছোঁ তেখেতে আমাৰ অভিভাৱক, আমি বুজিবলৈ অলপ কষ্ট হৈছে। গতিকে অধ্যক্ষ ডাঙৰীয়াক যেতিয়া লগ পাম কথাবিলাক সুধিম, কি কাৰণে ক'লে, কিয় ক'লে, নিশ্চিতভাৱে তেতিয়া বুজি পাম তাৰ মাজত ৰাজনীতি আছে না ব্যক্তিগতভাৱেই কৈছে। কিন্তু অভিভাৱক বুলি ক'লোঁ আপোনালোকৰ আগত, গতিকে বুজি পাইছে আৰু। চাওক, পৌৰসভাই বেনাৰ পোষ্টাৰবোৰ ফালি দিব পাৰে, খুলি দিব পাৰে, তো মানুহৰ মনৰ মাজৰ পৰাতো কংগ্ৰেছ দল আৰু গৌৰৱ গগৈক ওলাই আনিব নোৱাৰে। মানুহে যেতিয়া মনত লৈ লৈছে কংগ্ৰেছ দল আৰু গৌৰৱ গগৈ ডাঙৰীয়াক, গতিকে পৌৰসভাই বেনাৰ পোষ্টাৰ ফালিব পাৰে। তো মানুহৰ মনৰ মাজত এতিয়া কংগ্ৰেছ আছে, গৌৰৱ গগৈ ডাঙৰীয়া আছে। যথেষ্ট ভাল। উজনি অসমত মই এদিন আছিলোঁ, যোৰহাট এয়াৰপৰ্টৰ পৰা তিতাবৰলৈ আছিলোঁ, আৰু যোৱাকালিও আপোনালোকে দেখিছে শিৱসাগৰৰ পৰা নগাঁৱলৈ আহিছে। আজি ৰাতিপুৱাও নগাঁৱৰ পৰা যি যাত্ৰা আৰম্ভ হৈছে, গোটেই পৰিৱেশটোৱে এটা কথা স্পষ্ট কৰি দিছে, ২৬ত ৰাইজে পৰিৱৰ্তন বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক পৰিৱৰ্তন কৰি কংগ্ৰেছৰ হাততে আকৌ ৰাজ্যখনৰ ক্ষমতা দিব, কংগ্ৰেছ দলকে আকৌ ৰাইজে আশীৰ্বাদ দিব। এই কথাখিনি যোৱা 2টা দিনত স্পষ্টভাৱে উজনি অসমৰ ৰাইজে বুজাই দিছে। চাওক, বিজেপিয়ে কেতিয়াও আমাৰ ভালটো দেখিব নেকি, ভালটো ক'ব নেকি? যেতিয়া উজনিত যোৰহাটৰ পৰা আৰম্ভ কৰি নগাঁৱলৈ যোৱা 2টা দিনত মানুহৰ যি ভিৰ দেখা পাইছে, সেই ভিৰ দেখা পাই আজি বিজেপি চিন্তিত হৈ তেওঁলোকে আজি বেলেগ মন্তব্যবোৰ প্ৰকাশ কৰিছে। যদি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ আদৰণি সভাসমূহত, আদৰণি যাত্ৰাসমূহত মানুহৰ ভিৰ নাথাকিলেহেঁতেন, বিজেপি চুপচাপ থাকিলেহেঁতেন। যেতিয়াই গৌৰৱ গগৈ ডাঙৰীয়াক আদৰণি জনাবলৈ হাজাৰ মানুহৰ ভিৰ হৈছে, তেতিয়াই বিজেপিৰ মনত ভয় সোমাইছে, আৰু সেই ভয়তে তেওঁলোকে বিভিন্ন মন্তব্যবোৰ প্ৰকাশ কৰিছে। আৰু কংগ্ৰেছৰ কাৰ্যসূচী কংগ্ৰেছে প্ৰস্তুত কৰিব, তাত পীযুষ হাজৰিকাৰ দৰে ব্যক্তিসকলৰ পৰামৰ্শ আমাৰ দৰকাৰ নাই। পীযুষ হাজৰিকা ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাওঁ যে আপোনালোকে বাজপেয়ী ভৱনত বিজেপি দলক কেনেকৈ পৰিচালিত কৰিব তাৰে মন্ত্ৰণা কৰক। কংগ্ৰেছ দলক মন্ত্ৰণা দিবলৈ হাজাৰ আমাৰ শুভাকাংক্ষী আছে, লাখ অসমৰ ৰাইজ আছে, তেওঁলোকৰ আশীৰ্বাদ পৰামৰ্শ কংগ্ৰেছ দলৰ লগত আছে। পাৰ্টিৰ কিছুদিন আগতে কৃত্ৰিম বানপানী হ'ল। বিজেপিয়ে কৈছিল আমাক ভোট দিয়ক, ডাঙৰ হোৰ্ডিং লগাইছিল। বিজেপিয়ে কৈছিল যে আমাক ভোট দিয়ক, 2টা বছৰত গুৱাহাটীৰ কৃত্ৰিম বানপানী আমি ৰোধ কৰিম। কিন্তু আজি বিজেপিৰ মন্ত্ৰীয়ে, এই চৰকাৰে কৈ আছে কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰিম। ইয়াৰ ব্যৱস্থা অসমৰ ৰাইজে 2026 চনত ল'ব, আৰু নিশ্চিতভাৱে 26ত অসমৰ ৰাইজে কংগ্ৰেছক আশীৰ্বাদ দিব, কংগ্ৰেছক সহযোগিতা কৰিব, পৰামৰ্শ দিব। আৰু ৰাইজে যি আশীৰ্বাদ পৰামৰ্শ সহযোগিতা দিব, তাত ৰাইজৰ পৰামৰ্শ থাকিব কংগ্ৰেছে কেনেকৈ নিৰ্বাচন খেলিব, কাক লৈ নিৰ্বাচন খেলিব। ৰাইজৰ পৰামৰ্শৰ মাজত যিকেইটা দল থাকে, ধৰ্মনিৰপেক্ষ, বিজেপি এজেপি বিৰোধী, সেই দলকেইটাক লৈ কংগ্ৰেছ দলে নিৰ্বাচন খেলিব। গতিকে মিত্ৰতা সম্পৰ্কত স্পষ্ট কথা,
যে 2026-ত অসমৰ ৰাইজৰ পৰামৰ্শ লৈ কংগ্ৰেছ দলে আগবাঢ়িব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।